বেজিৰ বাবে নহয়, হাওঁফাওঁত মাতৃদুগ্ধ সোমোৱাত মৃত্যু হৈছিল আয়ুশ্ৰীৰ। যোৰহাট মেডিকেলত কণমানিৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিল। নাৰ্ছে এটা বেজি দিয়াৰ পাছতেই যোৱা 10 জুলাইত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আয়ুশ্ৰী দাস নামৰ এটি প্ৰায় এবছৰীয়া শিশুৰ আকস্মিকভাৱে মৃত্যু হোৱা চাঞ্চল্যকৰ ঘটনাটোৰ সন্দৰ্ভত হোৱা 3টাকৈ পৃথক তদন্তৰ প্ৰতিবেদন দাখিল কৰা হৈছে। এই 3টা তদন্ততে কোৱা হৈছে যে বেজি দিয়াৰ বাবে শিশুটিৰ মৃত্যু হোৱা নাছিল। চিকিৎসকৰ বিধান মতে সেইদিনা শিশুটিক এটা এজিথ্ৰমাইচিন বেজি দিয়া হৈছিল। বেজিটো দিয়াৰ সময়ত শিশুটিয়ে মাতৃদুগ্ধ পান কৰি আছিল, কিন্তু সেই সময়ত শিশুটি মৃগী সদৃশ কঁপনিত আক্ৰান্ত হৈ জঠৰ হৈ পৰে। নাৰ্ছে মাতৃগৰাকীৰ সহায়ত সেই সময়ত শিশুটিৰ মুখত থকা মাতৃদুগ্ধ আৰু লেলাৱতীখিনি ডিঙিটো কাটি কৰি বাহিৰ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু শিশুটিৰ মাতৃয়ে ভীতিগ্ৰস্ত হৈ এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে। তেতিয়া নাৰ্ছে মৃগী সদৃশ কঁপনিত আক্ৰান্ত কন্যা শিশুটিক ICUলৈ লৈ যায়, কিন্তু মৃগী সদৃশ কঁপনিত আক্ৰান্ত হৈ পৰা শিশুটিৰ মুখত থকা মাতৃদুগ্ধ আৰু লেলাৱতী শ্বাসনলীৰে গৈ ইতিমধ্যে হাওঁফাওঁ পাইগৈ। ফলত শিশুটিয়ে উশাহ ল'ব নোৱাৰা হয় আৰু দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয় আয়ুশ্ৰী দাস নামৰ কন্যা সন্তানটিৰ। আনহাতে শিশুটি কিছুদিন পূৰ্বে মৃগী সদৃশ কঁপনিত আক্ৰান্ত হোৱাৰ বাবে যোৰহাট চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু সুস্থ হৈ ঘৰলৈ গৈছিল। কিন্তু পুনৰ 7 জুলাইত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হোৱা যোৰহাটৰ মনজিৎ দাস আৰু শিৱানী দাসৰ কন্যা সন্তানটি 10 জুলাইত মুখত থকা মাতৃদুগ্ধ আৰু লেলাৱতী শ্বাসনলীত প্ৰৱেশ কৰাৰ ফলত সৃষ্টি হোৱা জটিলতাৰ বাবে উশাহ ল'ব নোৱাৰি মৃত্যুমুখত পৰে বুলি প্ৰতিবেদনকেইখনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে সেইদিনা শিশুটিৰ মৃত্যুৰ পাছত একাংশ উত্তেজিত লোকে চিকিৎসা মহাবিদ্যালয়খনৰ শিশু ICUৰ বৃহৎ আইনা ভাঙি চুৰমাৰ কৰাৰ লগতে নিৰাপত্তাৰক্ষীকো মাৰপিট কৰে। আনহাতে মৃত কন্যা সন্তানটিৰ পিতৃ মাতৃয়ে চিকিৎসক নাৰ্ছৰ ভুলৰ বাবেই তেওঁলোকে একমাত্ৰ সন্তানটিক হেৰুৱাব লগা হোৱা বুলি অভিযোগ কৰিছিল। এই ঘটনাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ে এখন 3জনীয়া তদন্ত সমিতি গঠন কৰে। আনহাতে যুটীয়া স্বাস্থ্য সঞ্চালকে এখন 4জনীয়া তদন্ত সমিতি আৰু জিলা প্ৰশাসনেও এজন দণ্ডাধীশৰ নেতৃত্বত গঠন কৰিছিল এখন 2জনীয়া তদন্ত কমিটি। যুটীয়া স্বাস্থ্য সঞ্চালক আৰু জিলা প্ৰশাসনে গঠন কৰি দিয়া তদন্ত সমিতি দুখনত আছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বাহিৰৰো চিকিৎসক। ইয়াৰ বিপৰীতে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই গঠন কৰি দিয়া তদন্ত সমিতিখনত আছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ 3গৰাকী চিকিৎসক। ইতিমধ্যে এই 3খন তদন্ত সমিতিয়ে পৃথকে পৃথকে আয়ুক্তৰ ওচৰত দাখিল কৰিছে তদন্তৰ প্ৰতিবেদন। জানিব পৰা মতে 3খন তদন্ত সমিতিয়ে প্ৰতিবেদনত শিশুটিৰ মৃত্যু কাৰণ বেজি নহয় বুলি উল্লেখ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।